and welcome back to my channel. কি খবৰ সবৰে? I hope সবৰে খবৰ ভাল। I know বহুত দিন মই একো ভিডিও দিয়া নাই, ব্লগছ দিয়া নাই, শৰ্টছ দি আছোঁ, ব্লগছ একো দিয়া নাই। কিন্তু পিছত সেইবিলাক কথা থৈছোঁ ছাইডত। এতিয়া মেইন কথালৈ আহোঁ। আজি মই যাব লৈছোঁ এঠাইলৈ। সকলোৱে চাগে পোষ্টাৰ দেখিছে, অভিমন্যু, কমল দা আৰু দীপনা বাৰ ফিল্ম এখন আহি আছে, সকলোতে দেখি আছে পোষ্টাৰ। তো তাতে আজি প্ৰিমিয়াৰ, ফিল্মখন ৰিলিজ হ'ব 15 নৱেম্বৰত আৰু আজি 13 নৱেম্বৰ। তো আজি প্ৰিমিয়াৰ হ'ব অনুৰাধাত। তো তাতে ইনভাইট কৰিছে, তাতে যাব লৈছোঁ। মোৰ দেৰি হৈছে, একচুৱেলি 10টাতে মাতিছিলে মোক। ফিল্মখন কেনেকুৱা হ'ব, কি হ'ব, আপোনালোকক দেখাই যাম। আৰু ব্লগটোত মই সকলোৰে মানে কমল দা, দীপনা বাৰ সকলোৰে মই কথা পাতিব ট্ৰাই কৰিম, কেনেকুৱা হ'ল, কেনেকুৱা কি গোটেইখিনি। তো চাই থাকক ব্লগটো। আৰু বেছি কথা নকওঁ, ডাইৰেক্টলি বেছি মানে ব'ৰ নকৰোঁ, ডাইৰেক্টলি ষ্টাৰ্ট কৰোঁ ব্লগটো। দেৰি হ'ব বুলি ভাবি মোৰ সোনকালে হৈ গ'ল। আহি পাই কিনে আকৌ মই ৰখিলোঁ, আহি কিনে কাৰণ অকলে ভাল নালাগেতো সোমাই দিবৰ কাৰণে। তাৰপিছত মই জিদ্দাক কল কৰিলোঁ, জিদ্দাই মোক ইনভাইটটো পঠাইছিলে। দেন জিদ্দাও আছিলে ঘৰতে। দেন আকৌ থেংকফুলি মই ৰখি পল্লৱ দাক লগ পালোঁ। পল্লৱ দা আহিছিলে। এণ্ড লগ পোৱাৰ পিছত মিডিয়া মানুহখিনি আহি গৈছিলে। বাকী মানুহবোৰো আহিছিলে। আৰু ইয়াত দেখিছে দীপনা বা কমল দাহঁতে নিউজ মানে মিডিয়াৰ কাৰণে মানে বাইট দি আছিলে। ইয়াত প্ৰীতিবাও আহিছে। আৰু পল্লৱ দাক লগাই দিছে ভিডিঅ' ৰেকৰ্ড কৰাত। এয়া একদম কৰাত ব্যস্ত। Hello, Sukonya. Yes, আমি টুইনিং কৰিছোঁ, চোৱা না। একে কালাৰ। লাইটটো বেয়া হৈ আছে। লাইটটো বেয়া হৈ আছে। আমি মুখখন আন্ধাৰ আহিছে। য়েছ। তোমাৰ কেনেকুৱা লাগিল ফিল্মখন? চাইছা নাই তুমি? মই টিকেট কাটি চাম। প্ৰিমিয়াৰ ফ্ৰী নাচাওঁ মানে মই টিকেট কাটি চাম। তুমি মোক পেনেলত বহুৱাই দিলা। টিকেট কাটি চাম। সেইটো ফাৰ্ষ্ট টিকেট কাটি চাম। য়েছ। মই তুমি এতিয়া মোক পেনেলত বহুৱাই দিলে। বৰ ধুনীয়া কথা কৈছে তাই। আৰু কথা ক'ব লাগিব। আৰু কম নেকি? আৰু কৈ থাকিব লাগিব। তুমি মোক শিকাই দিব পাৰে মোক। জীৱনটো শিকি থকাৰ এটা পৰীক্ষা। শিকি থাকিব লাগিব, কৈ থাকিব লাগিব, আহি থাকিব লাগিব। আমি এনেকৈ লগ পাই থাকিব লাগিব। মৰমৰ তাই বহুত কষ্ট কৰে, সেইকাৰণে ভাল লাগে। আৰু বহুত মৰমৰ তুমি। কান্দি দিব এতিয়া নাই। দৰ্শকে কেনেকুৱা কি বস্তু ভাল পাব, নতুনত্ব কি আছে? ৰাইজে যিখিনি বিচাৰে আচলতে চিনেমা এখনত গোটেইখিনিয়ে থকা যেন অনুভৱ হৈছে। কাৰণ আজিহে আমিও চাইছোঁ ফাৰ্ষ্ট টাইম গোটেই চিনেমাখন। বিগত নিজৰ পাৰ্টখিনিহে দেখোঁ, উইথ মিউজিক, উইথ চাউণ্ড, পোষ্ট প্ৰডাকশ্যনৰ যিমান কাম থাকে সেইখিনি আজিহে দেখিছোঁ। গতিকে দেখি ভালেই লাগিছে। বিশ্বাস হৈছে যে ৰাইজেও চিনেমাখন চাবলৈ আহি নিৰাকৈ উভতি যাবলৈ নালাগে, ভালেই পাব যেন ফিল হৈছে। গতিকে ছবিখনলৈ আহক আৰু চিনেমাখন চাওক। মোৰো চাই বহুত ভাল লাগিলে। গতিকে ৰাইজ আহক, সকলোকে অনুৰোধ জনাইছোঁ চিনেমাখন চাবলৈ আহক। থেংক ইউ। Hello. মাইক টেষ্টিং দিছা? Sukanya. হয়, কোৱা। ভালে আছা? ভালে আছোঁ। তোমাক আজিকালি লগে নাপাওঁ, দেখাই নাপাওঁ মানুহজন। তুমি আজিকালি বেছি হাইফাই Sukanya হাইফাই হৈ গৈছে আজিকালি। হাই-ফাই নাই হোৱা। প্ৰীতিয়ে আজিকালি পেনেলত বহোৱাই। সেইদিনাখন মই নজনা মই যে পেনেলত বহিম ঘপককৈ। প্ৰীতিয়ে পেনেলত বহোৱাই। মোকতো চইচ দিয়া হৈছিলে, তুমি ক'বলৈ পাৰা নক'বলৈ পাৰা। তাতে কৈ কৈছে তুমি কমি দিবা হা। মই কি কওঁ এতিয়া? ভালে হৈছে আকৌ। তেনেকে তুমি আজি অভিমন্যু চালা, কেনেকুৱা লাগিল অভিমন্যু চাই? চাই ভাল লাগিলে। আৰু ফ্ৰম দি বিগিনিং টিল দি এণ্ড। ফ্ৰম দ্য ষ্টাৰ্টিং টু দ্য বিগিনিং, মানে বাওঁফালে গৈ লেফ্টে। নহয় একদম চিৰিয়াছলি কৈছোঁ, ভাল লাগিছে। আৰু যেনেকৈ গোটেই ক'ভিডৰ গোটেই চিনেৰিটো দেখাইছিলে, মানুহ কেনেকৈ কষ্ট হৈছিলে, সেইটো ইনক্লুড কৰিছে। দেন ষ্টৰিটো এণ্ড যোনটো টুইষ্ট এণ্ড টাৰ্ণ আছিলে, এণ্ড বেষ্ট পাৰ্ট আছিলে গোটেই একচুৱেলি মাজে ফানী মমেণ্টছো আছিলে, সৰু সুৰা মানে পুৰা চিৰিয়াছ মুভমেণ্ট এটা চেটাৰৰ কাৰণে মানে মুভমেণ্ট কিছুমান ফানী মুভমেণ্ট ক্ৰিয়েট কৰিছে। সেইটো মোৰ বেছি ভাল লাগিছে, ইণ্টাৰেষ্টিং লাগিছে। এটা বস্তু ইয়াত ভাল চিনেমা যেনেকৈ দেখুৱাই চবে আহিব লাগে আৰু উইটনেছ আছে, আৰু চাব লাগে। চাবই লাগে। আৰু কি ক'বা কোৱা? আৰু মই চিনেমাখন প্ৰিমিয়াৰ চোৱা নহ'লে ব্যস্ততাৰ বাবে, কিন্তু মই ফাৰ্ষ্ট টিকেট কাটি চাম। আপোনালোকেও টিকেট কাটি চাব। অসমীয়া চিনেমাৰ বাণিজ্যিকভাৱে সফল হোৱাটো খুব প্ৰয়োজনীয়। গতিকে মই বিচাৰোঁ যে আপোনালোকে আহক আৰু টিকেট কাটি অসমীয়া চিনেমা নহয়, অসমীয়া ভাল চিনেমাৰ বাবে কৈছোঁ, ভাল চিনেমা চাবলৈ আহক।
আমাৰ লগত আছে দীপনা বা ব্লগিং নেকি ইয়েছ ব্লগিং হতো চুৰিজনী গোটেই বৰবাদ বৰ ধুনীয়া লাগি আছে তোমাক চোৱা থেংক ইউ ছাৰা মানে কি জানা ধুনীয়া লাগিলে কিছুমান যে একদম পুৰা সাংঘাতিক আদা একেবাৰে নাজুক মই তেনেকৈ থাকিব নাজানো সেইকাৰণে মানে মোৰ গোটেইবোৰ বেয়া হৈ যায় বা তুমি যদি নাজানোতে মই কি জানো বাকী তোমাৰ ফিল্মখনৰ বিষয়ে মানুহক মানে অডিয়েঞ্চক কি ক'বলৈ বিচাৰিছা তুমি চালা নাই চিনেমা মই চালোঁ মই আগতে আহিছে পল্লৱ দাক ৰখি আছিলোঁ পল্লৱ দা জিতা লেট কৰিছে তোমাৰ লগলৈ আহিলে পল্লৱ লেট কৰিছে তাৰপিছত মই ফোন কৰিছোঁ চোৱা নাই নেকি চালোঁ নহয় নহয় পল্লৱে চাইছে একেলগে চাইছোঁ কালিটো খালে প্ৰীতিবাই যেনেকৈ খালে নেকি বাকী খুৱাই দিয়া কি ক'ম কেনেখন তুমি যদি চাইছা তুমি ক'লে বেছি ভাল লাগিব সেইটো হয় মই ক'লোঁ মানে মোৰ চবতকৈ বেছি কি ভাল লাগিছে তোমাৰ গোটেই ষ্টৰিটো ভাল লাগিছে প্লাছ যেনেকৈ ক'ভিডৰ সময়ত মানুহবিলাকে কেনেকৈ চাফাৰ কৰিছিলে মানুহৰ গোটেই পৰিস্থিতিখিনি ন ইমান ধুনীয়াকৈ বস্তুখিনি দেখুওৱা হৈছিলে তো সেইখিনি পাৰ্ট মোৰ বহুত বেছি ভাল লাগিছে আৰু ষ্টৰিটো এজ এ হ'ল লাষ্টৰ ফালে মানে বহুত ইম'চনেল বহুত ভাল লাগিছিলে মোৰ খুব ভাল লাগিছে আৰু মই যিমানখিনি ভাল লাগিব বুলি ভাবিছোঁ তাতকৈ বেছি ভাল লাগিছে আচলতে চিনেমাখন চাই মোৰ এক্টিং বহুত ভাল ধন্যবাদ বাই গানো বহুত ভাল থেংক ইউ ছ' মাছ সকলোৱে চাওক অভিমন্যু থেংক ইউ আছে কি ক'ব ফিল্মখন চাই কেনেকুৱা লাগিছে হয় একো ব্লগৰ কাৰণে কমল দীপনা ধৰি চবেই ইমান ধুনীয়া কৰিছে মিউজিক বহুত বঢ়িয়া হৈছে আৰু গোটেই চিনেমাখন এনজয় কৰিছোঁ সকলোৱে আহক মৰম দিয়ক আৰু আই এম চিয়'ৰ যে মানুহে ভাল পাব য়েছ প্ৰীতিমা বহুত ভাগৰি গৈছে বাইট দিয়াতকৈ তুমি ৰখিছা বহুত নেকি ভাগৰি পৰিছে অভিমন্যুৰ যিহেতু সকলো কামবোৰ হৈ গ'ল এতিয়া সকলোকে মাত চাত দি কেনে যাবলৈ ওলাইছোঁ ঘৰ সঁচাকৈ আজি ফিল্মখন চাই যে বহুত ভাল লাগিলে আশা কৰিছোঁ আপোনালোকেও চাব আৰু ভাল পাব বুলি তো আজি ভ্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম এটা নেক্সট ভ্লগত বাই